কি বনাইছো তো পুটু আজি ব্ৰেকফাষ্টত পুটু মানে আমি সবেই খালো অকল পুটু আছে এটো চোন পিঠা নিচিনা হে এটো আমাৰ কেটলি মুখত দিয়া যায় কেটলি মুখত দিয়া পিঠাটো হতে একেবাৰে দিয়ে খালি এটো নিমখীয়াকে বনায় আৰু আমাৰটো মিঠা গুড় নাৰিকল ইয়াত নিমখ নাৰিকল Hello viewers, মই আটলান্টা মুচেন আটলান্টাস ওয়ার্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম বেক টু আটলান্টাস ওয়ার্ল্ড কি খবৰ সকলোৰে ময়ো ভালে আছো এতিয়া মই ব্ৰেকফাষ্ট কৰিব লৈছো জিমৰ পৰা আহি বলো ব্লগটো ষ্টাৰ্ট কৰো আৰু মায়ে কিবা বেলেগ ধৰণৰ আজি ব্ৰেকফাষ্টটা বনাই থৈছে খাই চাও কেনেকুৱানো কি বনাইছে আৰু কেনেকুৱা বনাইছে মই আপোনালোকক একবাৰ টেষ্ট কৰি দেখাইছো বহুতে বেছি টেষ্টি হৈছে একচুয়ালি মোৰ ডায়েট বেলেগ হয় কিন্তু বেলেগ কিবা এটা বনাইছে কাৰণে খাই চাইছো আৰু হেলদি হয় বাৰু ইমান একো ফৰক নপৰে ব্ৰেকফাষ্ট কৰি পেলাই খুলুগে ইমান বেছি ভাগৰ লাগে নহয় মোক কিলে জানো সব বস্তু একেলগতে পৰা নাই মানে ইমানে হেভি ওয়ার্কআউট কৰি পেলাই মই আহি পেলাই মানে কিবা কাম কৰিব একদম মন নাযায় কিবা গাটো বহুত বেছি বিখায় ভাগৰ লাগে তো কমান দেৰি গুটে মানে যত বিখাইছে এই বাহুৰ পৰা হাতৰ পৰা ভৰিলৈকে পুৰা পেইন তো বিখৰ তেল হানিলো তেল হানি পেলাই অলপ দেৰি ৰেষ্ট ললো আৰু এতিয়া উঠি আহিছো ডিনাৰ ওকে এতিয়া উঠি আহিছো লাঞ্চ ৰেডি কৰো লাঞ্চটো কৰি ল তাৰ পিছত মাৰ বাৰ্থডে দুদিনৰ পিছত তো কি হুদুংগে কি স্পেশাল কৰিব লাগে অকমান বলো বাৰ্থডে আগৰ পৰা অলপ ভাল ফিল কৰাও কৈছো এটা হল মোৰ লাঞ্চৰ প্লেন দুমাহৰ পিছত মোৰ ডায়েট প্লেনটো চেঞ্জ হ'ল মাছৰ জেগাত চিকেন দিলে ফাইনেলি এখন ৰুটি লৈছো সৰু সাইজৰ আৰু লগতে চিকেন 125 গ্ৰাম এয়াৰ ফ্ৰাই কৰি লৈছো ইয়াৰ বিন আৰু গাজৰ ভাজি আলু নাই কিন্তু দেই লগতে পুদিনা চাটনি আৰু শুকান মাছৰ চাটনি আজি কিন্তু সালাড নাই এয়া লাঞ্চ কৰি এফালে মহাৰাণী শুই আছে শুই থকা নাই ইমানেই টোপনি ধৰিছে কিন্তু মই শুব পৰা নাই মোৰ এডিটিঙৰ কাম আছে টোপনি এডিটিং কৰি আছো ভিডিও এটা দিবই লাগে এতিয়া দিম আৰু অকমান দেৰি পিছতে পিছত মাৰ বাৰ্থডে মানে পৰখিলে মনত আছে নি আছে পৰখিলে হয় নাই পাহৰা সেইকাৰণে ভাবিছো অকণ মাক পেম্পাৰিং বাৰ্থডে পেম্পাৰিং কি কৰি দিও ক কাম বাৰ্থডে বুলি অকণ বোলো সহায় কৰি দিও কামত যদি কৰ ফুলৰ পানীখিনি দি দিকে যা মোৰ আমনি লাগিছে ফুলৰ পানী কিনি দিয়াত কষ্ট নাই ফুলৰ পানী দিয়াত কষ্ট নাই সাফা কৰিবলৈ দিলেহে মই বৰ বেয়া পাওঁ আমাৰ ঘৰত কি পানী দিয়া নামত সদায় কাজিয়া হয় মাৰ পাপাৰ ফুল বেলেগ মাৰ ফুল বেলেগ এতিয়া মায়ে পাপাৰ ফুলত পানী নিদিয়ে ফুল মোৰ যিবোৰ ভাল পাওঁ এও মানে ইনডোৰ প্লান্টবোৰ যত্ন নলয় এও ইনডোৰ প্লান্ট বেয়া পায় মানে যিবোৰ পাৰ্মানেন্ট ফুল এইবোৰ বেয়া পায় পাতবিলাক মানে ফলিয়াছ পাপায়ে পাচলি খেতি হেৰি সেইবোৰ ভাল পায় আৰু সিজন ফ্লাৱাৰ ভাল পায় গতিকে ফলিয়াছবোৰ মানে পাৰ্মানেন্ট গছবোৰ বেয়া পায় বৰ যত্নই নলয় আৰু সিজন ফ্লাৱাৰ সময়ত কি কৰে সেইবিলাক অতৰাই থৈ টাববোৰ খালী কৰি পেলাই সিজন ফ্লাৱাৰ লগায় সেইকাৰণে মই কৈছোঁ মোৰ ফলিয়াছকেইটাত মানে যে পাৰ্মানেন্ট তুমি নেচুবাই এইটা মোৰ সিজন ফ্লাৱাৰ পাচলিবোৰ তোমাৰ সেইকাৰণে এতিয়া বেলেগ মানে এতিয়া মই পানী দিওঁগে মই কাৰ ফুলত পানী দিম মোৰ ফুলত পানী দিম পাপাৰে নিদিওঁ কাম দিলে মই বৰ এটা বেয়া নাপাওঁ কাৰণ এইটো একদম ইজি সুইচটো টিপি দিলেই হ'ল আৰু ফুলত আৰামত পানী দিব পাৰি এইটো অলৰেডি মাৰ আনি থোৱা আছিলে এইটো হ'ল আগাৰো ইলাইট ইলেক্ট্ৰিক স্প্ৰে বটল এই সুইচটো টিপি দিলে আৰামত পানী দিব পাৰি একো ঝঞ্ঝট নাথাকে আৰু এইটো ৰিচাৰ্জেবল হয় ইয়াতে এডাল কেবল দিছে এডাল দি চাৰ্জ দিব পাৰি মই খুলি আপোনালোকক দেখাইছো আৰু এই পইণ্টটোতে আপোনালোকে চাৰ্জাৰডাল লগাই চাৰ্জ দিব পাৰিব মই অলৰেডি চাৰ্জ দিয়ে থোৱা আছে আৰু এই আগাৰো স্প্ৰে বটলটো মাল্টিপাৰ্পাছ কামত ইউজ কৰিব পাৰিব মই একফাল পৰা কি কামত ইউজ কৰিব পাৰি দেখাই দিম বাৰু আৰু এয়া দেখিছেনে মোৰ অলৰেডি চাৰ্জ দি থোৱা আছে এই সুইচটো টিপিলে পানী দিব পাৰিব আৰু এই নটটো বহালে কমালে আপোনালোকে পানীৰ ফ'ৰ্চটো ওপৰতল কৰিব পাৰিব আৰু এইখিনি দেখিছেনে কিমান লিটাৰ হিচাপটো দিয়া আছে আৰু টোটেল 2 লিটাৰ হয় সাইডত ট্ৰান্সপাৰেন্ট ৰ'ডত আপোনালোকে পানী দেখা পাব আৰু এয়া ইয়াতে খুব সফট পাইপ এডাল আছে আৰু এই ৱাটাৰ পাইপডালৰ মূৰতে এটা ফিল্টাৰো আছে আৰু ইয়াতে আপোনালোকে পানী ভৰাই পেলাই আৰামত নিজৰ হিচাপমতে দি থাকক আৰু মই এয়া বটল দি ভৰাই লৈছো আৰু পানী ভৰাওঁতে দেখিছেনে এই ট্ৰান্সপাৰেন্টটোৰ পৰা কিমান সোমাইছে পানী আৰু কিমান শেষ হৈ যায় সব আপোনালোকে দেখি থাকিব এয়া পানী দি হৈ গ'ল আৰু সাফৰখন মাৰি আৰামত পানী দিব পাৰিম
এয়া মই একফালৰ পৰা পানী দি গৈছোঁ, কাৰ কোনা পাপাৰ কোনা মাৰ মই নাজানো আৰু যি দেখি ভাল লাগিছে একফালৰ পৰা দি গৈছোঁ। একচুৱেলি এইবোৰ কামত মই খুবেই বেয়া, আজিলৈকে কৰিও পোৱা নাই, কোনো ইণ্টাৰেষ্টো নাই। সৰুৰ পৰা মানে মা আৰু পাপাই এইবোৰ বস্তু কেয়াৰ লয়, আমি নাচাওঁৱেই। ফুল দেখি খুব ভাল লাগে কিন্তু কেয়াৰ ল'ব নাজানো। একদম সৰুতে মাহঁতৰ লগত পানী দিছিলোঁ, কিন্তু এই নিদিওঁতে কেনেকৈ কি কৰে ভালকৈ নাজানো। একফালৰ পৰা পানী দি গৈছোঁ আৰু এই নটটোতে মই প্ৰেছাৰটো কমাইছোঁ আৰু বঢ়াইছোঁ। এইজোপা অৰ্কিড দেখিছেনে, ইমান ধুনীয়াকৈ ফুলি আছে। অৰ্কিড কেইজোপাও দেখি পেলাই ধুনীয়া লাগিলে দি দিছোঁ। আৰু এই লিলিজোপাৰ পাতকেইটা বোলো অকণমান পানী দি চাফা কৰি দিওঁ, খুবেই ধুনীয়া লাগিছে। আৰু যি ধুনীয়া লাগিছে একফালৰ পৰা দি গৈছোঁ। পানী দিয়া হ'ল বোলো। এই পকাখন যে এনেকুৱাবোৰত মাটি দি পেলাই লাগি পেলাই লেতেৰা হৈ থাকে, আৰু এইবোৰতো ধুনীয়াকৈ পানী মাৰি পেলাই চাফা কৰিব পাৰি। আৰু লগতে এই আমাৰ বেলকনিত এইখন যে আছে, এইখন খুব লেতেৰা হৈ থাকে। লেতেৰা হয় মানে এইবোৰত মোহাৰি দিলে ধূলিবোৰ ফাঁকবোৰত সোমাই থাকে। এনেকৈ পানী দি দিলে য'ত ফাঁকত ধূলি সোমাই থাকে এইবোৰ চাফা হৈ যায়। এইবোৰৰ লগতে আপোনালোকে গ্ৰিলত নহবা খিৰিকীত সকলোবোৰ এনেকৈ পানী মাৰি পেলাই চাফা কৰিব পাৰিব। যোনবোৰত আপোনালোকে মানে ধৰক কাপোৰ দি চাফা কৰিলে চাফা নহয়, কিমান গাল ধূলি ওলাইছে দেখিছেনে। ঘৰৰ ভিতৰতো চাফা কৰিয়ে থোৱা থাকে, বাহিৰৰ এনেকুৱা কামবোৰ যিমান এই সৰু সৰু ফাঁকবোৰত কাপোৰ দিয়ক নহবা ব্ৰাছ দিয়ক, এই অলপ ধূলি থাকিয়ে যায়। আৰু এনেকৈ চাফা কৰিলে গোটেই ধূলিখিনি ওলাই আহিছে, গোটেই লেতেৰাখিনি একফালৰ পৰা চাফা হৈ গৈছে। আৰু মায়ে লগতে দেখিও ভাল পাব। আৰু লগতে এই ৰেলিঙৰ এইবোৰত খুব ধূলি সোমাই থাকে, এনেকৈ চাফা কৰি দিলত একফালৰ পৰা চব চাফা হৈ আহিছে। আৰু কৰিবলৈও বহুত বেছি সহজ, এইবোৰ কাম কৰি যে খুব ভাল লাগে। মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে তাত গৈ কিনি ল'ব পাৰিব যদি আপোনালোকৰ লাগে। আৰু এয়া বিহুৰ আগৰে কথা জানে, মই চুলিখিনি প্ৰ'টিন ট্ৰিটমেণ্ট কৰাব গৈছিলোঁ, কিন্তু ভিডিঅ' শ্বুট কৰাই থৈছোঁ, আপোনালোকক দিবহে পৰা নাই। মই এয়া ৰাজু ক্লাছিক ইউনিচেক্স চেলনলৈ গৈছিলোঁ হেয়াৰ ট্ৰিটমেণ্ট এটা কৰাম বুলি, যোনখন আছে যোৰহাট তৰাজান ইলাইট গেছ এজেঞ্চি একদম সন্মুখত, সৰগৰী কমপ্লেক্সৰ ফাৰ্ষ্ট ফ্ল'ৰ। এয়া দেখিছেনে, তৰাজান ইলাইট গেছ এজেঞ্চি একদম অপজিটতে আছে। আৰু আহি পেলাই মই ৰাজুদাক ক'লোঁ যে মোৰ চুলিখিনি কিবা এটা কৰাই দিয়ক, খুবেই বেছি বেয়া হৈছে। আৰু ৰাজুদাই মোক ক'লে যে প্ৰ'টিন ট্ৰিটমেণ্ট এটা কৰাই দিয়া, ভাল হৈ যায়, চুলিখিনি ধুনীয়া হৈ যাব। ইয়াতে আপোনালোকে মেনিকিয়ৰ, পেডিকিয়ৰ, ফেচিয়েল, হেয়াৰ সকলোবোৰ ট্ৰিটমেণ্ট কৰা যায়। আৰু আহি পেলাই মই অলপ বহি লৈছোঁ, অলৰেডি কাষ্টমাৰ আছে, হেয়াৰ ট্ৰিটমেণ্টেই কৰাই আছে। আৰু এয়া ফাৰ্ষ্টতে মোৰ হেয়াৰখিনি ৱাশ্ব কৰি লৈছে। বিহু বুলি এইবাৰ অকল ছেল্ফ কেয়াৰেই কৰিলোঁ, একো বস্তু কিনা নাই, অকণমান নিজক পেম্পাৰিং লাগে। আৰু ধোৱাৰ পিছত এয়া শুকুৱাই লৈছে। মই একচুৱেলি নেন'প্লাষ্টিয়া কৰিলোঁ, নেন'প্লাষ্টিয়া কৰিবৰ কাৰণে ছাজেষ্ট কৰিলে। ফাৰ্ষ্টতে এয়া ক্ৰীমখিনি লগাই লৈছে আৰু একফালৰ পৰা প্ৰচেছখিনি ষ্টাৰ্ট কৰি গ'ল। এই প্ৰচেছটোত 3-4 ঘণ্টামান লাগে, আপোনালোকে যদি কৰাব বিচাৰে টাইম লৈ যাব। আৰু মোৰ ৰিজাল্ট আপোনালোকে মুখৰ আগত দেখা পাইছে, কিমান ধুনীয়া হৈ গ'ল দেখিছেনে। আপোনালোকেও যদি কৰিব বিচাৰিছে ৰাজুদাৰ ওচৰত যাব পাৰে, আপোনালোকে ফুল্লি ছেটিছফাই হ'ব। ৰাজু ক্লাছিক চেলনৰ পৰা গৈ আছে তৰাজান যোৰহাট, আৰু ইয়াতে বিহু অফাৰ চলি আছে, চবেই কৰিব পাৰিব। স্মুথিং অফাৰ চলি আছে, ৰিবন্ডিং, কালাৰ, কেৰেটিন, নেন'প্লাষ্টিয়া, মতলব এই স্কিন আৰু হেয়াৰ দুইটাতে বিহুৰ ডিছকাউণ্ট চলি আছে। আপোনালোকে চবেই আহিব আৰু ছাৰ্ভিচ কৰা যাব। আৰু এয়া মই হৈ গ'ল, আহি পেলাই মা আৰু পাপাক কেনেকুৱা লাগিছে দেখাবৰ কাৰণে আহিলোঁ। কিন্তু মই সোধোতে জানে ইফালৰ পৰা কোনোবাই কিবা লগাই থৈছে বেকগ্ৰাউণ্ডত, কপিৰাইট বাজিব বুলি মই ভইচটো নাইকিয়া কৰি দিবলগীয়া হ'ল। চবেই ভালেই দেখিছে বাৰু, আৰু মই নিজেও ছেটিছফাইড, ইমান ধুনীয়া হৈ গ'ল চুলিখিনি। আপোনালোকেও যদি বিচাৰে যিকোনো চেলন ছাৰ্ভিচেছ ল'বৰ কাৰণে, তেনেহ'লে নিশ্চিন্তমতে ৰাজুদাক কণ্টেক্ট কৰিব পাৰিব। মই নম্বৰটো দি থ'ম, বহুত কম দামতে সকলোবোৰ ছাৰ্ভিচেছ পাই যাব। আৰু এয়া দেখিছে মোৰ চুলিখিনি কিমান বেছি ধুনীয়া হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।